ভোট দিয়া ভোট নিদিয়া ধুবুৰীৰ সকলো লোককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সকলোৰে মই প্ৰতিনিধি। ইমান বেজাৰ ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল ২৬ৰ আগতে যে তেওঁ গাত দি যাব সেই কথা তেওঁ গম পাই গৈছে। আমাৰ যি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে আৰু অসমৰ শান্তি আৰু প্ৰগতি যদি আমাৰ একমাত্ৰ লক্ষ্য হয়, অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ ২০২৬ চনত আমি দিছপুৰত বহাৰ এই সম্বৰ্ধনাৰ সুযোগ পাম। আজি AIDF দল নাইকিয়া হৈ গ'ল আৰু AIDF দলৰ নাইকিয়া হৈ যোৱা মানে পৰৱৰ্তী সময়ত আমাৰ বিধানসভাত কোনো AIDF দলৰ প্ৰাৰ্থী থিয় হৈ আমাক কংগ্ৰেছ দলটো ক্ষতি কৰিব নোৱাৰে। কিন্তু মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমিফাইনেলহে। আসল ফাইনেল আজিৰ পৰা ২ বছৰ পিছত আমি বিধানসভাত আমি নিৰ্বাচনত খেলিম আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে দেখাই দিলে যে এজন ৰাজনৈতিক অভিভাৱক নহ'লেও যদি ৰাইজে সিদ্ধান্ত লৈ লয়, যদি ৰাইজে নেতৃত্ব লৈ লয়, তেতিয়া ৰাইজে বিজেপিক পৰাজিত কৰা সেই ক্ষমতা সেই শক্তি অসমৰ জনসাধাৰণৰ ওচৰত আছে। মানুহ আছে মিডিয়াটো পিছুৱাই যাওক। পিছুৱাই যাওক মিডিয়া প্লিজ পিছুৱাই যাওক। মানুহখিনিক আহিব দিয়ক। MLA খিনি পিছত আছে।
এখন শৰাইৰে গৌৰৱ গগৈ ডাঙৰীয়াক আৰু এখন মানপত্ৰৰ সভাপতি ডাঙৰীয়াই সম্বৰ্ধনা জনাব। এখন শৰাইৰে সম্বৰ্ধনা জনাব বিৰোধী দলৰ দলপতি ডক্টৰ শইকীয়া ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক। আৰু জাতিৰে প্ৰদেশ কংগ্ৰেছৰ আমাৰ বিষয়ববীয়াসকল লগতে যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম আৰু আমাৰ HCCৰ চেয়াৰমেন আমি তেখেতসকলকো আহি গৌৰৱ গগৈ ডাঙৰীয়াক জাতিৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান জনাইছোঁ। ইয়াৰ পিছত আমি মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সম্বৰ্ধনা জনাম। তেখেতক এখন গামোচা আৰু মানপত্ৰৰ সম্বৰ্ধনা জনাব প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াক। এখন শৰাইৰে সম্বৰ্ধনা জনাব বিৰোধী দলৰ দলপতি ডক্টৰ শইকীয়া ডাঙৰীয়াক আৰু জাতিৰে সম্বৰ্ধনা জনাব প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে NSR সতীৰ্থসকল আমাৰ SP ডিপাৰ্টমেণ্টৰ লগতে আন ডিপাৰ্টমেণ্টৰ সতীৰ্থসকলে এখন জাতিৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাম ধুবুৰী লোকসভা সমষ্টিৰ পৰা নৱনিৰ্বাচিত মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক। তেখেতে এইবাৰ ভাৰতৰ ভিতৰত সৰ্বোচ্চ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে আৰু তেখেতক ভূপেন কুমাৰ বৰা ডাঙৰীয়াই এখন গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব। ডক্টৰ শইকীয়া ডাঙৰীয়াই শৰাইৰে সম্বৰ্ধনা জনাব আৰু জাতিৰে আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ লগতে আমাৰ চিফ হুইপ ডাঙৰীয়াই সহযোগ কৰিব জাতিৰে সম্বৰ্ধনা জনোৱাত আৰু আমাৰ আন চেল ডিপাৰ্টমেণ্টৰ সকলোকে আহি সহযোগ কৰিবলৈ আহ্বান জনাইছে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গ মাননীয় ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি ডক্টৰ শইকীয়া ডাঙৰীয়া যুৱ কংগ্ৰেছৰ ফালৰ পৰা জুবেৰ আলম ডাঙৰীয়াই আমাৰ তিনিওজন সন্মানীয় নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াক সম্বৰ্ধনা জনাই আছে। লগতে আমাৰ চিনিয়ৰ কাষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নৱনিৰ্বাচিত তিনিওজন সাংসদক সম্বৰ্ধনা জনাই আছে। আমাৰ যিসকলে সম্বৰ্ধনা জনাইছে অকণমান তেখেতসকলক অনুৰোধ কৰিছোঁ আমাৰ মঞ্চখন যাতে খালী কৰি দিয়ে। সম্বৰ্ধনা যিসকলে জনাইছে অকণমান মঞ্চখন খালী কৰি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ দীঘলীয়া তপস্যাৰ মূৰত এই মুহূৰ্তটোত আমাৰ ৰাজ্যখনৰ প্ৰতিগৰাকী দলৰ নেতা কৰ্মী আমাৰ শুভাকাংক্ষী আৰু আমাৰ পৰামৰ্শদাতাসকলক কৃতজ্ঞতা জনোৱাৰ লগতে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সকলোৰে হৈ আমাৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়াক
মই আন্তৰিকতাৰে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ ৰাইজে 14 জনৰ ভিতৰত আমাক 3 জনক আশীৰ্বাদ দিছে MP হ'বৰ কাৰণে। সংখ্যাগতভাৱে গণতন্ত্ৰত বিচাৰ হয় আৰু সংখ্যাৰ ফালৰ পৰা যদি আমি দুফালে চাওঁ, এফালে 14 জনৰ ভিতৰত আমি 3 জন MP জিকিছোঁ, অন্যফালে বিজেপি দলতকৈ শাসকীয় পক্ষতকৈ আমি 0.05% ভোট অসমৰ ৰাইজে আমাক বেছিকৈ দিছে। বিজেপিয়ে ভোট পাইছে 37.43%। আমি MP 3 জন পাইছোঁ, কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদ কমকৈ পোৱা নাই। অসমৰ ৰাইজে আমাক 37.48% ভোট দিছে। আমি যদি ডিব্ৰুগড়ৰ ভোট যোগ কৰোঁ, অসমৰ বিজেপি বিৰোধী ভোট যোগ কৰোঁ, আমাৰ ভোট বিজেপি মিত্ৰজোঁটৰ ভোটতকৈ বেছি হয়। মই সেই কথাৰে এতিয়া বিতৰ্কলৈ যাব বিচৰা নাই, কিন্তু মই এষাৰ কথা আজি 3 গৰাকী নৱনিৰ্বাচিত সাংসদ, আমাৰ বিধায়কসকল, আমাৰ গোটেই জিলা, ব্লক, মণ্ডল, বুথ, BLA, যুৱক মহিলা সেৱা দল, NSY প্ৰত্যেকটো শাখা সংগঠনক মই কাটৰভাৱে আহ্বান জনাব বিচাৰিছোঁ, মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, যোৱা 4 জুনত অসমৰ ৰাইজে আমাক যিটো বাৰ্তা দিছে, মই বুকুত হাত দি ক'ব পাৰোঁ যে যদি কংগ্ৰেছ দলে ওৱান ভইচত যদি কংগ্ৰেছ দলে কথা কয়, আমাৰ যি ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তাক যদি আমি শক্তিশালী কৰিবৰ কাৰণে আমাৰ প্ৰয়াস যদি অব্যাহত থাকে আৰু অসমৰ শান্তি আৰু প্ৰগতি যদি আমাৰ একমাত্ৰ লক্ষ্য হয়, অসমৰ ৰাইজৰ আশীৰ্বাদ আমাৰ শিৰৰ মুকুট হৈ 2026 চনত আমি দিছপুৰত বহাৰ এই সম্বৰ্ধনাৰ সুযোগ পাম। দিছপুৰ বেছি দূৰ নহয়, ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনলৈ বেছি দূৰ নহয়, কিন্তু এই দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে আমাৰ দলৰ মাজত আটাইতকৈ প্ৰয়োজনীয় শক্তি হৈছে একতা। যদি আমি একতভাৱে যুঁজিব পাৰোঁ, যদি আমি গোটেই দল এটা কণ্ঠ হ'ব পাৰোঁ, কংগ্ৰেছক প্ৰতিৰোধ কৰিবৰ কাৰণে সিন্ডিকেটৰ পৰা যিমানেই ধন নাহক, সেই ধৰণে কংগ্ৰেছৰ গতিৰোধ বাধা দিব নোৱাৰে। সেয়া যোৰহাটৰ মানুহে কৰি দেখুৱাই দিলে। কোনোবাই কৈছে যে ৰকিবুল হুছেইনে ইমান ভোট পোৱাটো ভাল কথা হোৱা নাই। মই সুধিব বিচাৰিছোঁ, নাগালেণ্ডৰ মানুহে, নাগালেণ্ডৰ সংখ্যালঘু মানুহে কংগ্ৰেছক কিয় ভোট দিছে? মণিপুৰৰ 2খন সিটত কংগ্ৰেছে কিয় জিকিছে? মেঘালয়ত কংগ্ৰেছ কিয় জিকিছে? যিসকলে ৰকিবুল হুছেইনৰ উত্থানক লৈ পেলাই শংকিত হৈছে, তেওঁলোকক মই সুধিব বিচাৰিছোঁ, যি বানাৰসত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 বছৰৰ আগতে 3.5 লাখ ভোটত জিকিছিলে, সেই বানাৰসৰ ব্যৱধান দেশৰ প্ৰধানমন্ত্ৰীৰ 1.5 লাখলৈ কিয় কমি আহিল? যোনে অযোধ্যা ৰাম মন্দিৰক আমোক অস্ত্ৰ হিচাপে লৈছিলে, সেই অযোধ্যাত বিজেপিৰ শোচনীয় পৰাজয় দেশৰ মানুহে কি বাৰ্তা দিব বিচাৰিছে
সেই বাৰ্তা সকলোৱে উপলব্ধি কৰিব লাগিব। নগাঁৱত যিসকলে কালি মুছলমানসকলক অসমৰ শত্ৰু বুলি সজাব বিচাৰিছে, নগাঁৱৰ প্ৰত্যেকখন সভাত মুখ্যমন্ত্ৰীয়ে গৈ পেলাই সুধিছিল যে ৰাইজ আপোনালোকৰ ঈদ কেনেকুৱাকৈ গ'ল, ৰাইজ আপোনালোকে নামাজ পঢ়োঁতে কিবা দিগদাৰ হৈছে নেকি, ৰাইজ মই বেৰিকেডটো ভাঙি দিছোঁ, আপোনালোক আগবাঢ়ি আহক, আমি একেলগে নাচিম। ইলেকশ্যনৰ সময়ত ঈদৰ কথা সোধে, ইলেকশ্যনৰ সময়ত ৰোজাৰ কথা সোধে, ইলেকশ্যনৰ সময়ত একেলগে নাচিব বিচাৰে, আৰু ভোট নোপোৱাৰ লগে লগে খঙত টিঙিৰি তোলা হৈ মুছলমানক আক্ৰমণ কৰা আৰম্ভ কৰে। আমাৰ দেশৰ স্বাধীনতাত মহামানৱ মহাত্মা গান্ধীজীৰ যি অৱদান, পণ্ডিত জৱাহৰলাল নেহৰুৰ যি অৱদান, সুভাষ চন্দ্ৰ বসুৰ যি অৱদান, মৌলানা আবুল কালামৰো সেই অৱদান, সেই কথা আমি কংগ্ৰেছ দলে কেতিয়াও পাহৰিব নোৱাৰো। আমাৰ যি চৰিত্ৰ, কংগ্ৰেছ দলৰ যি চৰিত্ৰ, সেয়া অসমৰ দেশৰ আমাৰ যি মনীষীসকল, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, জ্যোতি, বিষ্ণু, ফণী শৰ্মা, তেওঁলোকে যিটো বাট দেখুৱাইছিলে সমন্বয়, সম্প্ৰীতি, ভাতৃত্ববোধ, এয়াৰ মাজেদি আমি আগবাঢ়িব বিচাৰিছোঁ। বন্ধুসকল, আমাৰ চবৰে দিল্লী যাবলগীয়া আছে, মোৰ আজি বহু কথা ক'বলৈ মন গৈছে, কিন্তু মই এষাৰ কথা চবকে মনত পেলাই দিছোঁ। মই প্ৰেছ মিট কৰোঁতেও কৈছিলোঁ যে কংগ্ৰেছ দল হাৰি 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 জিকিছোঁ। আমি জিকিছোঁ বুলি ক'তো কোৱা নাই। আমি মনত ৰাখিব লাগিব যে আমি হাৰি 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 জিকিছোঁ, আৰু বিজেপি জিকি জিকি হাৰিছে। মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটত যিটো শক্তি ৰাইজে দিছে, এই শক্তি মই নকওঁ যে অকল কংগ্ৰেছ দলৰ শক্তি। গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৱা সময়ছোৱাত সাংসদত যিটো বলিষ্ঠ কণ্ঠ, অসমৰ মানুহে বিচাৰিছে সেই কণ্ঠ আৰু শক্তিশালী হওক। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই দীঘলীয়া 25-30 বছৰৰ ৰাজনৈতিক ইতিহাসত যি মূল্যবোধ, যি আদৰ্শ আৰু চেতনাক অগ্ৰাধিকাৰ দি পেলাই ৰাজনীতি কৰিছে, মানুহে বিচাৰিছে সেই মূল্যবোধৰ ৰাজনীতি আৰু শক্তিশালী হওক। ৰকিবুল হুছেইন ডাঙৰীয়াৰ অশ্বমেধৰ ঘোঁৰা আজিলৈকে কোনো ৰোধ কৰিব পৰা নাই। 5টা টাৰ্ম একেৰাহে, এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ চামগুৰিত, আৰু আজি দেশৰ ভিতৰত সৰ্বোত্তম ভোট পোৱা ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই মাজেদি ধুবুৰীৰ মানুহে কি বাৰ্তা দিছে? নাগালেণ্ডৰ মানুহে, মণিপুৰৰ মানুহে, মেঘালয়ৰ মানুহে, ধুবুৰীৰ মানুহে এটা বাৰ্তা দিছে যে বিজেপিৰ শাসনকালত সংখ্যালঘু সুৰক্ষিত নহয়। আৰু আমি কংগ্ৰেছ দলে ৰাজীৱ ভৱনৰ পৰা এটা বাৰ্তা দিছিলোঁ যে আমি সাম্প্ৰদায়িক শক্তিক কেতিয়াও ক্ষমা নকৰোঁ, সেয়া লাগিলে আজমলেই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক, এওঁলোকৰ যুদ্ধ কংগ্ৰেছে কৰিব। আজি তাৰ ফল আমি পাইছোঁ। বন্ধুসকল, মই সকলোৰে হৈ 3গৰাকী সাংসদক উষ্মভাৱে আদৰণি জনাই ভৱিষ্যতৰ দিনত দলৰ 3 আমুক শক্তি হিচাপে কংগ্ৰেছ দলক তেওঁলোকে সৰ্বশক্তিৰে নেতৃত্ব দি দলৰ ভৱিষ্যত উজ্জ্বল কৰিব। ৰাজীৱ ভৱনৰ পৰা জনতা ভৱন গৈ পোৱাৰ বাদ তেওঁলোকে প্ৰশস্ত কৰিব। এইবাৰৰ 2024 চনৰ লোকসভা নিৰ্বাচনে এটা বৰ স্পষ্ট বাৰ্তা দিছে, আৰু এই বাৰ্তাই অসমৰ ৰাজনীতি বৰ ইতিবাচক এটা নতুন দিশৰ সংযোজন কৰিছে। আপোনালোকে জানে যে 2016 চনৰ পৰা বিশেষকৈ অসমত এই এতিয়াৰ অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী, সেইগৰাকীৰ নেতৃত্বত আমাৰ গোটেই অসমৰ জনজীৱনক তেওঁলোকে দুখন দুনিয়াত বিভক্ত কৰি দিলে, আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘু যিসকল লোক, সেই লোকসকলক এখন সৰু দুনিয়াত ভৰাই দি পেলাই হিমন্ত বিশ্ব শৰ্মা জাতীয় বিজেপি দলৰ উগ্ৰ সাম্প্ৰদায়িক যিটো শক্তি, সেই শক্তিয়ে ডাঙৰ দুনিয়াখনৰ একচ্ছত্ৰী সম্ৰাট হোৱাৰ যিটো ৰাজনীতি, আৰু দুইখন দুনিয়াৰ মাজত হিংসা, বিদ্বেষ আৰু এটা ঘৃণাৰ পৰিৱেশ
তেওঁলোকে অহৰহভাৱে চলাই আহিছে। অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক হিমন্ত বিশ্ব শৰ্মাই ঠিক বক্সাৰসকলে যেনেকৈ এটা পাঞ্চিং বেগত সদায় ঘুচিয়াই থাকে, ঠিক তেনেধৰণে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক, যিসকল অসমৰ জনজীৱনৰ সদায় অবিচ্ছেদ্য অংগ, যিসকল সদায় অসমীয়া জাতিৰ অবিচ্ছেদ্য অভিন্ন হৃদয় অংগ, সেইসকলকে এক দৃশ্যমান শত্ৰু হিচাপে আজি হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ পৰা এটা ৰাজনীতি ইয়াত চলাই আহিছে। আৰু এই বিভাজন আৰু এই ঘৃণাৰ ৰাজনীতি বীজ বাষ্প ছটিয়াই আমাৰ জনজীৱন, আমাৰ অসমৰ আকাশ তেওঁলোকে কলীয়া ডাৱৰেৰে ছানি ধৰিছিল। কিন্তু এইবাৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে এটা বৰ স্পষ্ট বাৰ্তা দিছে। আৰু এই যে বিভাজনৰ ঘৃণাৰ কুমেৰু সুমেৰুত থকা তেওঁলোকৰ যিটো ৰাজনীতি, সেই ৰাজনীতিত এই AIUDF নামৰ দলটো বদৰুদ্দিন আজমল চাহাবক সেই সৰু দুনিয়াৰ প্ৰতিভূ হিচাপে তেওঁলোকে স্থাপন কৰিছিলে। কিন্তু দুয়োটা সাম্প্ৰদায়িক শক্তিৰ মাজত আমি জানো যে এটা ভিতৰুৱা বুজাপৰা সদায় আছিলে। কিন্তু এইটো নিৰ্বাচনত এই যে বিভাজনৰ ঘৃণাৰ ৰাজনীতিৰ যিগৰাকী অনুঘট, যিগৰাকীক লৈ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘুসকলক, মুছলমানসকলক সদায় অপমান আৰু আক্ৰমণ কৰি আহিছে, সেই অনুঘটক ডাঙৰীয়াক আৰু তেওঁলোকৰ যিটো ৰাজনৈতিক দল, যিটো ৰাজনৈতিক দলে সদায় হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এই ৰাজনীতিৰ পৰিপূৰক হিচাপে কাম কৰি আহিছে, সেই ৰাজনৈতিক সাম্প্ৰদায়িক শক্তিটোক এইবাৰ ধৰ্মীয় সংখ্যালঘু লোকেই বৰ স্পষ্টভাৱে, শক্তিশালীভাৱে আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকেই প্ৰত্যাখ্যান কৰিলে। মই প্ৰথমেই সমূহ কংগ্ৰেছ কৰ্মী বন্ধুসকলক, যিসকলে আশাসুদীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতিত কেৱল আমাৰ এই 3জন সাংসদে নহয়, গোটেই অসমতে এটা ভাল ফলাফল দিবৰ কাৰণে সক্ষম হৈছে, সেই তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ নেতাসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই ধুবুৰী লোকসভাৰ প্ৰতিজন নাগৰিকক, ধুবুৰী লোকসভাৰ বিধায়কসকলক, ধুবুৰী লোকসভাৰ অন্তৰ্গত জিলা কংগ্ৰেছৰ সভাপতিসকলক, জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ বুথ কমিটিৰ লোকসকলকো, যিসকলে আশাসুদীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতি গোটেই ভাৰতবৰ্ষৰ সেই লোকসকলক মই ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মোক ভোট দিয়া, ভোট নিদিয়া ধুবুৰীৰ সকলো লোককে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেই সকলোৰে মই প্ৰতিনিধি। আজিৰ তাৰিখৰ পৰা কোনে মোক ভোট দিলে, ভোট নিদিলে সেই কথাবিলাক আমি প্ৰক্ষেপ নকৰোঁ। তেওঁলোকৰ সমস্যাবিলাকৰ বিষয়ে আমি কথা পাতিম, তাৰ নিৰাকৰণৰ বিষয়ে মই কথা পাতিম। মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জিতেন্দ্ৰ সিং ডাঙৰীয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক, যিজনে মোক তাত প্ৰাৰ্থী হোৱাৰ ক্ষেত্ৰত যথেষ্ট আগভাগ লৈছিল, তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া, যিজনে মোক কেইবাবাৰো কৈ তাত যাবৰ কাৰণে বাধ্য কৰাইছিল, মই এজন ডিচিপ্লিন চলজাৰ হিচাপে তেওঁৰ কথাত আখৰে আখৰে পালন কৰিলোঁ, তেওঁকো মই ৰাজহুৱাভাৱে আজি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহি পেলাই কৈছিল যে মই যদি জিকো আকৌ ধুবুৰীলৈ আহিম। তেওঁ এনেকুৱা ভিৰ দেখা নাই, আৰু মই জনাবতে ইমান দীঘলীয়া ভাষণ দিছিল, আৰু সেইদিনাই ঠিক হৈছিল যে ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী তাত বহু ভোটত বিজয়ী হ'ব। তেওঁকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভূপেন বৰা ডাঙৰীয়া কংগ্ৰেছৰ সভাপতি, গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ ইলেকশ্যন শেষ হোৱাৰ পিছত দিনে ৰাতিয়ে কাম কৰিলে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নিজে ইলেকশ্যনৰ পিছত কাম কৰিলে, বিৰোধী ঐক্য মঞ্চৰ লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে বিভিন্ন ধৰণেৰে সহায় কৰিলে, দেৱব্ৰত শইকীয়া, পৱন সিং ঘাটোৱাৰকে আদি কৰি মই যিসকলৰ নাম লোৱাব পৰা নাই, যিসকলে প্ৰত্যক্ষ পৰোক্ষভাৱে সহায় কৰিছে, মই মোৰ অন্তৰস্থলীৰ পৰা সেইসকলক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বন্ধুসকল,
আৰু 5 মিনিট মই আপোনালোকৰ পৰা ল'ম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱাকালি আপোনালোকে মুখখন দেখিছে নেকি? মই ইমান বিষাদ, ইমান বেজাৰ, ইমান মনমৰা ছবি হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও দেখা নাই। কালি তেওঁ ইংগিত পাই গৈছে আৰু সেইকাৰণে বহু অংক কৰি তেওঁ দেখিছে যে এইবাৰ আৰু নেচেল 26ৰ আগতে যে তেওঁ গাত দি যাব সেই কথা তেওঁ গম পাই গৈছে। আৰু সেইকাৰণে তেওঁ দেখিছে যে গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ পাছত মই ধুবুৰীত থাকি এটা উক্তি দিছিলোঁ। সেই উক্তি দিয়াৰ পিছত মোৰ মনটো অলপ ভাল লগাবৰ কাৰণে তেওঁ ক'লে যে আজিৰ দিনটো ৰকিবুল হুছেইনৰ দিন। আজি ৰকিবুল হুছেইনৰ নায়ক, ৰকিবুল হুছেইন হিৰো। মই টোপনিত আছিলোঁ, মই উচপ খাই উঠিলোঁ। এইটো কি কথা? মোৰ দিন বেয়ালৈ আহি গ'ল। তাৰমানে মই তেতিয়াই বুজিলোঁ যে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই কাৰোবাক হিৰো কৈছে, দুদিন পিছত তেওঁ জিৰো হ'ব। মই ভয়ত প্ৰশ্ৰমান দিলোঁ। লগে লগে মই ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ জালত মই ভৰি নিদিওঁ। মোৰ মনটো আপুনি ভাল লগাব নালাগে। এইবাৰ এনেকুৱা জাল ৰকিবুল হুছেইনে কৰিব, আপোনাৰ 2খন ভৰি তাত সোমোৱাই চটপট লগাই আপোনাক আপুনি সোমাব। মই কৈছিলোঁ যে আপুনি উত্তৰ দিয়ক। নিৰ্বাচনৰ আগত কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৌৰৱ গগৈ যোৰহাটত হাৰিব। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ নহয়, আমাৰ কথা শুনি আছে তেখেতে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি কৈছিল গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত হাৰিব। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিলে, আপুনি তাৰ উত্তৰ দিয়ক। আপুনি কৈছে ৰকিবুল হুছেইনক প্ৰথমে হিৰো বনালে, তাৰপিছত ক'লে অশনি সংকেত অসমীয়া জাতিৰ কাৰণে, অশনি সংকেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কাৰণে। কিয় জানে? সকলোতকৈ বেজাৰ হ'ল যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰি গ'ল। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰা মানে হিমন্ত বিশ্ব শৰ্মাৰ চকী লৰি গ'ল, আপোনালোকে জানিব। সেইকাৰণেই তেওঁৰ সকলোতকৈ আজি অশনি সংকেত আজি হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি বিভিন্ন ধৰণৰ বেয়া কথা কৈছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ যোৰহাট সমষ্টিৰ টিমৌ সমষ্টিৰ খবৰ কি আপুনি দিয়ক ৰাইজক। হাৰিব বুলি কৈছিল। টিমৌত জিকিবৰ কাৰণে আপুনি ডিলিমিটেশ্যনত বনাই লৈছিল। টিমৌৰ ৰাইজে আপোনালোকক প্ৰত্যাখ্যান কৰিলে, তাৰ উত্তৰ দিয়ক। টিমৌৰ ৰাইজখিনি অসমীয়া নহয় নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তৰুণ গগৈক আপুনি কন্দুৱাইছিল, এতিয়া আপোনাৰ কান্দাৰ পাল। ৰাইজে বেয়া পাইছে আপোনাক। অকল কি ডিমৌ নেকি? মা মৰাৰ খবৰ কি? তাত অসমীয়া জাতিৰ অস্তিত্ব আছেনে নাই? আপোনাৰ লিডাৰশ্বিপত বিজেপিক মা মৰাক ৰিজেক্ট কৰিছে ৰাইজে। সোণাৰী ৰাইজে গুজৰাট কৰিছে। সোণাৰী ৰাইজ অসমীয়া জাতি নহয় নেকি? আপুনি উত্তৰ দিয়ক। শিৱসাগৰ এছেম্বলি ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। নাজিৰা ৰাইজে আপোনাক ৰিজেক্ট কৰিছে। মৰিয়নি ৰাইজে ৰিজেক্ট কৰিছে। তিয়কৰ ৰাইজে ৰিজেক্ট কৰিছে। তিতাবৰত বাৰু ৰিজেক্ট কৰিয়ে থাকে আপোনাক। এটা সমষ্টিত অলপ ভোটত জিকিছে, সেই সমষ্টিটো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে গোটেই সমষ্টিকেইটাতকৈ মোৰ বেছি আপোন। তাৰ পৰা আমাক খবৰ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ উৎপাত সেই সমষ্টিৰ ৰাইজে বেয়া পায়। অহাবাৰ অসমৰ সকলোতকৈ বেছি ভোটত তাত জিকিব কংগ্ৰেছৰ প্ৰাৰ্থী। এই গোটেই কথাটো অংক কৰি আজি হিমন্ত বিশ্ব শৰ্মাই দেখিছে যে তেওঁ আজিকালি চাবচোন, তেওঁ প্ৰথমে থিয় হৈ বহি দিয়ে, আজিকালি বহাৰ আগত চকীখন ভালকে ধৰি থয়। কাৰণ কোন তেওঁৰ লগত থকা পুৰণা বিজেপিয়ে তেওঁৰ 4টা খুঁটি কাটি থয় ঠিক নাই, কেতিয়া সাংসুৰিকাই পৰে তেওঁ ঠিক নাই। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ বৰ বেজাৰ। কি কৰা নাই আজি আপুনি? মই অফিচিয়েলি অন ৰেকৰ্ড কৈছোঁ, কি কৰা নাই বদৰুদ্দিন ৰাজবলক জিকাবৰ কাৰণে। এই ৰকিবুল হুছেইন এবাৰ নহয়, 2বাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ নিৰ্বাচিত হৈছে। আপুনিতো ৱেবত জিকে। কংগ্ৰেছৰ ৱেবত থাকোঁতে তৰুণ গগৈৰ হাতত ধৰি 2001 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2006 চনত জিকিছিল। কংগ্ৰেছৰ ৱেবত আপুনি 2011 চনত জিকিছিল।
2016 চনত বিজেপি আহিব বুলি ভাবি বিজেপিৰ ৱেভত জিকিছে 2021ত বিজেপিৰ ৱেভত জিকিছে এই ৰকিবুল হুছেইনে 2001ত ঠিক আছে তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ কাৰণে জিকিছো 2006 আমাৰ চৰকাৰ তৰুণ গগৈৰ কাৰণে জিকিছো আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ কাৰণে জিকিছো 2011ত কংগ্ৰেছ পাৰ্টি বিৰুদ্ধে কোন উঠাইছিল আজি বৰদৌনী ৰাজপথ ডাঙৰীয়া হাৰিছে ৰকিবুল হুছেইন সব টাৰ্গেট খুচি খুচি খুব ভাল পায় সেইকাৰণে পাহৰি যায় সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰত চিফ মিনিষ্টাৰ হাৰিছিল 2016ত আমাৰ চৰকাৰ নাছিল এগেইনষ্ট দ্য ৱেভ বতাহৰ বিপৰীতে ৰকিবুল হুছেইনত সকলো জাতি জনগোষ্ঠী মানুহে আমাক জিকাইছিল ৰাইজ 2021ত সকলো জাতি জনগোষ্ঠী মানুহে মোক সামগ্ৰীত জিকাইছিল খবৰ লওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সামগ্ৰীত আপুনি কোৱা যি অসমীয়া বঙালীৰ কথা কয় স্বৰ্গীয় দেৱকান্ত বৰুৱা সামগ্ৰী সমষ্টিৰ পৰা জিকালো যিজনে নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি উষা ভৰঠাকুৰৰ দৰে সন্মানিত বোৱাৰী তাৰ পৰা জিকিছিল ভৱেন শইকীয়াৰ দৰে লোক জিকিছিল তাত সেই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে আমাক গ্ৰহণ কৰিছিল আজি আপুনি ক'লে যে ধুবুৰীলৈ মই নাযাওঁ কিন্তু 4টা সমষ্টিত মই যাম সাংবাদিক বন্ধুসকল ৰেকৰ্ডত চাওক আপুনি 4টাত যাম কাৰণ 4টাত আমি জিকিম এজিপি বিজেপি 4টাত জিকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই 4টাৰ নাম আজি ৰাইজে শুনিব বিচাৰিছে ধুবুৰীৰ সেই 11টা বিধানসভা সমষ্টিত কোন 4টাত আপোনালোকে জিকালে সকলো জাতি জনগোষ্ঠী আমাক আঁকোৱালি লৈছে তাত কোচ ৰাজবংশী লোকসকলে আপোনাক খুব বেয়া পাইছে সেই লোকসকলে বিজেপি কৰে বেছিভাগে কিছু সংখ্যক আমাৰ লগতো আছে সেই লোকসকলে কৈছে যে এইবাৰ আমাৰ ভোট দিবলৈ ঠাই নাই এজিপিৰ প্ৰাৰ্থী দিছে যি এজিপিয়ে কংগ্ৰেছে কোচ ৰাজবংশীসকলক সীতাৰাম কেশৰীৰ সময়ত অৰ্ডিনেন্স কৰি যেতিয়া জনজাতি কৰিছিল এই এজিপিয়ে কাটি দিছিল আমি এজিপিক ভোট নিদিওঁ তাৰ কোচ ৰাজবংশী লোকসকলে কৈছে যে আমি বদৰ দিনাজমলক ভোট নিদিওঁ আমি ৰকিবুল হুছেইনক ভোট দিম কোচ ৰাজবংশী লোকসকলৰ ভোট বেছিকৈ পাইছে আৰু সেইকাৰণে আপোনালোকে দেখিছে এতিয়া যে আজি আপোনালোকে দেখিছে যে ধুবুৰীত প্ৰায় সিকিউৰিটি যাওঁ যাওঁ অৱস্থা মোৰো যে কি অৱস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে যে ধুবুৰী ৰাইজে কংগ্ৰেছ পাৰ্টিক 10,12,000 ভোটত জিকাইছে সেকেন্ড হৈছে 10,08,000 কিবা কৰি ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টিক 2 নম্বৰ কৰি থাকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিছে 1 নম্বৰ আৰু আমাৰো ইয়াৰ কিছুমানে 2 নম্বৰ আমি সব টাৰ্গেট গতিকে এইবাৰ হেতু নহব খুশি থাকিব সহ্য কৰি থাকিম আমিও কিন্তু মলম লগাম আমি সকলোৱে মিলা প্ৰীতিৰে আগবাঢ়িম সকলো জাতি জনগোষ্ঠীৰ লগত ৰাখিম বিৰোধী ঐক্য মঞ্চে একেলগে থাকিম ভূপেন বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি দেৱব্ৰত শইকীয়া আমি সকলোৱে একেলগে যুঁজিম এমপি সকল আমি একেলগে যুঁজিম আৰু আপোনালোকক কথা দিছো যে 2026 নালাগে দিল্লীতটো লৰাক পৰা গৈছে দেখিছে ৰকিবুল হুছেইনো গৈ আছে আমিও গৈ আছো আমিও কিছু কৰিম ইমান দিন আপোনালোকে ৰখিব নালাগে আমি বিভিন্ন জনৰ লগত তাতো কথা পাতিছো বেলেগ নালাগে বিজেপিৰ মানুহে সেই চৰকাৰখন ভাঙিব চাই থাকক বিজেপিৰ মানুহে কেন্দ্ৰত ভাঙিব আৰু অসমত কংগ্ৰেছে ভাঙিব নালাগে পুৰণা নিষ্ঠাবান বিজেপিয়ে নতুন কংগ্ৰেছৰ পৰা যোৱা হিমন্ত বিশ্ব শৰ্মাৰ গাদী লৰাই দিব পুনৰবাৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো ধন্যবাদ জয় অসম জয় হিন্দ মই প্ৰথমে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱক স্মৰণ কৰিবলৈ বিচাৰিছোঁ আৰু তেখেতৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ যি সমষ্টিৰ পৰা তেখেতৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ল সেই সমষ্টিলৈ ঘূৰি যোৱা পিছত ৰাইজৰ পৰা যথেষ্ট মই মৰম আৰু আশীৰ্বাদ পাবলৈ সক্ষম হ'লোঁ আৰু সেইকাৰণে মই যোৰহাটবাসী ৰাইজলৈ নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিবলৈ বিচাৰিছোঁ
মঞ্চত উপস্থিত থকা আমাৰ কংগ্ৰেছ দলৰ সভাপতি, বিধায়িনী দলৰ দলপতি, নেতৃত্বক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আজি সৰ্বভাৰতীয় ভিতৰত কংগ্ৰেছ দলৰ ফলাফল আৰু অসমৰ ভিতৰতো আমাৰ ফলাফলে যথেষ্ট এটা নতুন সাহস, এটা নতুন শক্তি কংগ্ৰেছ দলটোক প্ৰদান কৰিছে। মই শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আমাৰ দুয়োগৰাকী সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই, যিজনৰ বলিষ্ঠ কণ্ঠ সদনত শুনা পাই নগাঁও লোকসভা সমষ্টিৰ ৰাইজে পুনৰবাৰ তেখেতক নিজৰ মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে। মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াই, যিজনে এটা নতুন সমষ্টিত গৈ এজন শক্তিশালী নেতাক পৰাজিত কৰি অসমৰ ভিতৰত যে সাম্প্ৰদায়িক ৰাজনীতি চলি থাকে, সেই সাম্প্ৰদায়িক ৰাজনীতিত এটা ডাঙৰ শক্তিশালী প্ৰভাৱ আৰু আক্ৰমণ কৰি মাত্ৰ ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে নহয়, সমগ্ৰ অসমত আজি এটা ডাঙৰ প্ৰভাৱ পেলাইছে। মই দুয়োটা লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধুবুৰী লোকসভা সমষ্টি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ বিবেকবোধৰ বাবে আজি AIUDF দল নাইকিয়া হৈ গ'ল, আৰু AIUDF দলৰ নাইকিয়া হৈ যোৱা মানে পৰৱৰ্তী সময়ত আমাৰ বিধানসভাত কোনো AIUDF দলৰ প্ৰাৰ্থী থিয় হৈ আমাক কংগ্ৰেছ দলটোক ক্ষতি কৰিব নোৱাৰে। যি আমাৰ 2016 চনৰ নিৰ্বাচনত হ'ল, যেতিয়া তেওঁলোকে আমগুৰিত প্ৰাৰ্থী দি আমাৰ আমগুৰি প্ৰাৰ্থীগৰাকী তেওঁলোকে পৰাজিত কৰিলে, এতিয়া সেই AIUDF দলৰ উজনি অসম, মধ্য অসম, বৰাক, নামনি অসমত আমাক ক্ষতি কৰা সেই ক্ষমতাটো নাই। মই তাৰ বাবে ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজক মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। কিন্তু যদি বাস্তৱভাৱে আমি অসমক সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা মুক্তি দিয়াবলৈ বিচাৰোঁ, যদি বাস্তৱভাৱে অসমত আমি এটা শান্তি আৰু সম্প্ৰীতিৰ এটা অসম গঢ়ি তুলিবলৈ বিচাৰোঁ, যদি সঁচাকৈ আমি আগৰ দৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ অসম যদি আমি ঘূৰাই আনিবলৈ বিচাৰোঁ, তেতিয়া ভৱিষ্যত আমাক আৰু কাম কৰিবলগীয়া আছে। আৰু সেইকাৰণে মই কৈছোঁ যে আপোনালোকৰ বাবে মই নাজানো, কিন্তু মোৰ বাবে মোৰ নিৰ্বাচন শেষ হোৱা নাই। মোৰ বাবে এয়া নিৰ্বাচন মাত্ৰ এটা ছেমিফাইনেলহে, আসল ফাইনেল আজিৰ পৰা 2 বছৰ পিছত আমি বিধানসভাত আমি নিৰ্বাচনত খেলিম, আৰু সকলোৱে মিলি আমি সেই খেলটো খেলিম আৰু আমি জিকিম। আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে দেখাই দিলে যে এজন ৰাজনৈতিক অভিভাৱক নহ'লেও যদি ৰাইজে সিদ্ধান্ত লৈ লয়, যদি ৰাইজে নেতৃত্ব লৈ লয়, তেতিয়া ৰাইজে বিজেপিক পৰাজিত কৰা সেই ক্ষমতা, সেই শক্তি অসমৰ জনসাধাৰণৰ ওচৰত আছে, যোৰহাট সমষ্টিৰ ৰাইজৰ ওচৰত আছে। যোৰহাট বিধানসভা সমষ্টিত আমাৰ অভিভাৱক কোন? তাত আমি 11,000 ব্যৱধানত আমি জিকি আহিলোঁ। তিয়ক সমষ্টিত আমাৰ কোনো প্ৰাক্তন বিধায়ক নাই। সেই তিয়ক সমষ্টিত আমি 20,000 ব্যৱধানত, আমি 22,000 ব্যৱধানত ওলাই আহিছোঁ। মহামাৰাত আমাৰ কোনো প্ৰাক্তন বিধায়ক নাই, অভিভাৱক নাই। সেই মহামাৰা সমষ্টিত আমি 9,000 ব্যৱধানত আমি ওলাই আহিছোঁ। সোণাৰীত মোৰ ৰাজনৈতিক বিৰোধী নিজৰ গৃহ সমষ্টি, আজি তাত আমি 10,000 ব্যৱধানত ওলাই আহিছোঁ। তো সেইটোৱে আমাক এটা শিক্ষা দিয়ে যে যেতিয়া ৰাইজে নিজে ওলাই আহি ৰাইজে যেতিয়া নিৰ্বাচন খেলিবলৈ আহে, শেষত গৈ ৰাইজৰ জয় হ'বই। আজি ভাৰতবৰ্ষত আমি সেইটোৱে দেখা পাইছোঁ। উত্তৰ প্ৰদেশত সেইটোৱে আমি দেখা পাইছোঁ। উত্তৰ প্ৰদেশত বিজেপি ৰাজ্যৰ চৰকাৰ, উত্তৰ প্ৰদেশত কেন্দ্ৰত বিজেপি চৰকাৰ,
কিন্তু উত্তৰ প্ৰদেশৰ ৰাইজে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে নেতৃত্ব লৈ আজি তেওঁলোকে বিজেপিক যথেষ্ট দুৰ্বল কৰিছে আজিৰ পৰা 2 বছৰ পিছত আমাৰ বিধানসভা নিৰ্বাচন আছে মই দলৰ নেতৃত্বক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মোক যোৰহাট লোকসভা সমষ্টিত সাংসদ হিচাপে অসমৰ ভিতৰত মোক 2 বছৰ এৰি দিয়ক মই কংগ্ৰেছ দলটোক সেৱা কৰিবলৈ বিচাৰোঁ চাৰিওফালে আমাক ৰাইজৰ ওচৰত গৈ ৰাইজক সাহস দিবলৈ বিচাৰোঁ আজি মানুহৰ হৃদয়ত এটা ভয় আছে যে বৰ্তমানৰ যে অপশাসন আছে বৰ্তমানৰ যে অত্যাচাৰ চলাই আছে ৰাইজৰ মনত যে ভয় আছে এই ভয়টো দূৰ কৰিবলৈ হ'লে আমি সকলোৱে একগোট হৈ দিনে ৰাতি কষ্ট কৰিব লাগিব আৰু একো নালাগে কোনো পদবী নালাগে মোক মাত্ৰ অসমত মোক এৰি দিয়ক যোৰহাটৰ ৰাইজে যি মৰম আৰু যি উপহাৰ দিছে তাতকৈ ডাঙৰ কোনো পদবী হ'ব নোৱাৰে মাজুলীত গ'লে এনেকুৱা এটা ফূৰ্তি মই পাওঁ এনেকুৱা এটা আনন্দ এটা পাওঁ এনেকুৱা এটা সাহস এটা পাওঁ মোক আৰু তাতকৈ ডাঙৰ আৰু একো পুৰস্কাৰ নালাগে